তো নমস্কাৰ সকলোকে, হৰ হৰ মহাদেৱ। মই তাপস বৈশ্য। আজি কেদাৰনাথত মোৰ 5 দিন হ'ল আৰু আপোনালোকে সকলোৱে গমে পায় যে কেদাৰনাথ বাবাৰ জাষ্ট অলপ ওপৰত ভৈৰৱনাথ বাবা মন্দিৰ আছে। গতিকে আজি মই বৰ্তমান উপস্থিত আছোঁ ভৈৰৱনাথ বাবাৰ মন্দিৰত আৰু মন্দিৰভাগ আপোনালোকক দেখাম আৰু ইয়াৰ পৰা পূৰা কেদাৰনাথ ঘাটিৰ ভিউটো দেখাম। গতিকে চাই থাকিব ভিডিঅ'টো। আৰু আপোনালোকেতো গমে পাইছিল যে মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ কামাখ্যা মন্দিৰৰ পৰা ৰাম মন্দিৰ হৈ ৰাম মন্দিৰৰ পৰা হাৰিদ্বাৰৰ পৰা 11 লিটাৰ গংগাত জল লৈ সুদূৰ কেদাৰনাথলৈকে পদযাত্ৰা কৰিছিলোঁ। আৰু মোৰ আজি প্ৰায় কেদাৰনাথ পাইছিলোঁ 107 দিনত। গতিকে গাইজ, আপোনালোকৰ আশীৰ্বাদ আৰু বাবাৰ আশীৰ্বাদ লৈ মই ফাইনেলি কেদাৰনাথ পাইছিলোঁ 107 দিনত। গতিকে মোৰ একো প্ৰব্লেম হোৱা নাছিলে, একো ধুনীয়াকৈ মানে দৰ্শন কৰিছিলোঁ। একো মানে অলৰেডি 3 দিন দৰ্শন হ'ল, য' মানে এবছৰত বোলে 3 দিনতকৈ বেছি দৰ্শন কৰিব নাপায়। গতিকে 3 দিনতকৈ বেছি দৰ্শন কৰা নাই। আজি মোৰ কেদাৰনাথত 5 দিন হ'ল। গতিকে বলক আপোনালোকক, মই বৰ্তমান ভৈৰৱনাথ বাবাৰ মন্দিৰত আছোঁ, বলক আপোনালোকক ভৈৰৱনাথ বাবাৰ মন্দিৰটো দৰ্শন কৰাওঁ আৰু ইয়াৰ পৰা কেদাৰনাথ ঘাটিৰ ভিউটো এবাৰ আপোনালোকক পূৰা দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো। তো এইটোৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ইয়াৰ পৰাই মানে ভৈৰৱনাথ বাবাৰ মন্দিৰ। চ' এইটো ভৈৰৱনাথ বাবা হয়। চ' আৰু দেখাই আছোঁ সেনেকুৱা। তো এইবিলাক চাব পাৰে। তো ইয়াতে দান পাত্ৰ বা বন্তি প্ৰজ্বলন হয় এইটো। চ' এইটো চাওক। আৰু বিশেষকৈ এইবিলাক মূৰ্তিবিলাক ভৈৰৱনাথ বাবাৰ। ইয়াতে কোন কোন আছে কি নাজানো। চ' এইখিনি চাওক। ইয়াতে চাকি তাকি জ্বলাব পাৰে সকলোৱে। এইখিনি মন্দিৰ। তো এনেকুৱা ভিউ পইণ্ট ইয়াৰ। তো কথাটো হ'ল গাইজ, যিহেতু মই বৰ্তমান ভৈৰৱনাথ বাবাৰ মন্দিৰত আছোঁ, তো মই ভাবি আছোঁ অহাকালি মই ওলাই যাম। তো কোনোবাই যদি ভিডিঅ' কল কৰা তেনেহ'লে কৰিব পাৰা। মোৰ ইনষ্টাগ্ৰামত তাপস বৈশ্য বা কেদাৰনাথ পেডেল যাত্ৰা মাৰিলেও আহিব, বা ফেচবুকত তাপস বৈশ্য বুলি আছে, তো চাব পাৰা। যোনে যোনে অলৰেডি মইতো বহুত মানুহক ভিডিঅ' কল কৰি দেখাইছোঁৱে। তো মানে সেইকাৰণে চাগে ক'ব নোৱাৰোঁ কি হৈছে, ভিডিঅ'বিলাক মানে মানুহে নোচোৱা হৈছে নাজানো। যিয়ে নহওক, মানুহে ভিডিঅ' চাওক বা নাচাওক সেইটো ডাঙৰ কথা নহয়, কিন্তু মই সকলোকে যে মই ভিডিঅ' কল কৰি দেখাব পাৰিছোঁ সেইটো মোৰ কাৰণে ভাগ্য। মোৰ ভিডিঅ' যাওক বা নাযাওক সেইটো মোৰ কাৰণে একো ডাঙৰ কথা নহয়। কিন্তু মই ইনষ্টাগ্ৰামত, ফেচবুকত, তাৰপিছত আপোনাৰ মানে মোৰ হোৱাটছআপ নাম্বাৰত বহুত কল কৰিছে এই 4টা দিন ধৰি। তো সকলোকে মই কাকো মানা কৰা নাই। যদি মানে সকলোকে অলপ সময় লৈছোঁ, এনেকৈ সময় লৈ সকলোকে দেখাইছোঁ। গতিকে আপোনালোকেও যদি কোনোবাই চাব খোজে তেনেহ'লে মানে চাব পাৰা। যিহেতু মানে ব্লগৰ জৰিয়তে জনাইছোঁ, তো ইনষ্টাগ্ৰাম, ফেচবুক সকলোতে আপোনালোকে চাওক আৰু মানে পূৰা মন্দিৰটো মানে লাইভ দৰ্শন কৰক। মই দেখাই থাকিম, বাকী ভিডিঅ'ততো চায়ে আছে। গতিকে যিয়ে নহওক, বলক এবাৰ মানে পূৰা ভিউ পইণ্টটো দেখাওঁ কেদাৰনাথৰ। গতিকে তলৰ মানে ওপৰত মোটামুটি 2-3 কিলোমিটাৰমান ওপৰত ভৈৰৱনাথ বাবাৰ মন্দিৰ। গতিকে বলক আপোনালোকক এবাৰ পূৰা ভিউ পইণ্টটো দেখাওঁ। আৰু বিশেষকৈ কৈলাশ পৰ্বতটো অলপমান দেখা গৈ আছে, তো সেইখিনিও দেখাই আছোঁ। বলক, হৰ হৰ মহাদেৱ। আৰু কমেণ্টত এবাৰ হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব আৰু জয় শ্ৰী কেদাৰ লিখিবলৈ নাপাহৰিব। গতিকে বলক মন্দিৰভাগ আপোনালোকক, মন্দিৰভাগটো দেখালোৱে, গতিকে এবাৰ ভিউ পইণ্টটো আপোনালোকক এবাৰ দেখাই দিওঁ। ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ চাওক। আৰু হেলিপেডটো হ'ল সেইটো হেলিপেড। আৰু এখন হেলিকপ্টাৰ ক্ৰেছ হৈছিলে যে, সেইখন ক্ৰেছ হোৱা হেলিকপ্টাৰখন তাতে পৰি আছে। গতিকে চাওকচোন কিমান ধুনীয়া ভিউ, সঁচাকৈ গাইজ কি ক'ম। চ' এইখিনি এইবিলাক মানে চব মানে ইয়াতে চব হোটেল আছে। আৰু মোৰ টেণ্টটো আছে
মই দেখাইছোঁ ৰ'ব এইখন দলংখন যেন দেখিছে সেইখন দলং চ' এইখন দলঙৰ পৰা এনেকৈ যায় চ' এই তিনিআলিটো যে আছে তিনিআলিৰ এইখিনিতে অলপ মোৰ টেণ্টটো আছে চ' ইয়াতে টেণ্টটো ধৰিব নোৱাৰিম এতিয়া যিয়ে নহওক তাৰপিছত হেলিকেপ্টাৰটো দেখালোৱে হেলিপেড সেইখন হয় তো আৰু বাকীবিলাক দেখাই আছোঁ ব্লক এইখন মানে পাহাৰখন এইখন পাহাৰৰ পিছফালে আছে আপোনাৰ বাসুকী তাল মন্দিৰ ভাগ পিছফালে আছে তো চাব পাৰে তো এইটো মানে বাসুকী তাল যাব নোৱাৰিম কাৰণ তাতে বহুত ছেফটি লাগে অকলে যাব নোৱাৰি কাৰণ এদিনতে ঘূৰি আহিব লাগে চ' তাতে কোনো ধৰণৰ খোৱা লোৱা ব্যৱস্থা নাপায় এইটো চাওক আৰু বিশেষকৈ কৈলাশ পৰ্বত অলপমান দেখা গৈ আছে এইটো কৈলাশ পৰ্বত দেখা গৈ আছে অলপ আৰু ইফালে আমাৰ বাবা কেদাৰনাথ বহি আছে এইটো বাবা কেদাৰনাথ যিটোৰ কাৰণে মই 107 দিন খোজকাঢ়ি আহিছিলোঁ সুদূৰ অসমৰ পৰা সঁচাকৈ গাইছ কি ক'ম তো এইটো চাওক পূৰা কেদাৰঘাটিৰ ভিউ তো সঁচাকৈ তো গাইছ এবাৰ কমেণ্ট কৰি দিব হৰ হৰ মহাদেৱ বুলি জয় শ্ৰী কেদাৰ বুলি গতিকে ভিডিঅ'টো এইটোৱে আৰু এনেকুৱা মিনি ব্লগ আহি থাকিব গতিকে আপোনালোকে চাই থাকিব হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী কেদাৰ জয় আই অসম